নমস্কাৰ সকলোকে। এয়া যোৱাকালিৰ ভিডিঅ' হয়। আমি শিৱসাগৰ নাজিৰাত থকা বাবা অগ্নিনাভ মন্দিৰলৈ বুলি ওলাইছোঁ। মামাহঁতৰ গাঁৱৰ পৰাহে গৈছোঁ আচলতে মই, আৰু মামাহঁতটো গৈছে বাৰু। তাৰপিছত গাঁৱৰ বহুকেইজন মানুহো গৈছে। যিহেতু সেয়া আৰু বাবাই মাতিছে যিহেতু যাবই লাগিব। যোৱাকালি ভইচ অভাৰ কৰিবলৈ মোৰ সময়ে নহ'ল, যিহেতু তাতেই ব্যস্ত হৈ আছিলোঁ শিৱসাগৰত। সেইবাবে আজি দিছোঁ ভিডিঅ'টো। গৈ পাই দেখিছোঁ ইমান ভিৰ, দেখিছে নহয় আপোনালোকে। যিহেতু অলপ অলপ বৰষুণো পৰি আছে। বতৰটো ঠাণ্ডা যে, সেইবাবে ইমান এটা অনুভৱ নহ'ল। পিছে ভিতৰত সোমাব পাৰিলোঁ বাৰু, কিন্তু এতিয়া আৰু লাইন পাতি আছোঁ, আৰু আগত মানুহ আছেই বহুত। বাবাক দৰ্শন কৰিবলৈ আহিছোঁ যেতিয়া অলপমানতো কষ্ট কৰিবই লাগিব। বাবাক দৰ্শন কৰি আহি এয়া তলাতল ঘৰত এপাক সোমালোঁ। আগতে আহিছোঁ বাৰু শিৱসাগৰত, ৰংঘৰো চাইছোঁ, কাৰেংঘৰো চাইছোঁ, চব চাইছোঁ, কিন্তু তথাপিও আকৌ এবাৰ চাব মন গ'ল, সেইবাবে সোমালোঁ। আৰু এয়া ৰাতি আহি থাকোঁতে হাতী ওলাইছে, হাতী পাৰ হৈছে ৰাস্তা দি। অলপমান ভয়ো লাগিছে বাৰু, তথাপিও ভালো লাগিছে, যিহেতু কাজিৰঙা এইফালে আহি থাকোঁতে দেখিয়ে থাকোঁ এইবোৰ। অকল হাতীয়ে নহয় দেই, গড়ো দেখিলোঁ বাৰু। সেইটো টোপনি গৈছিলোঁ অলপ, সেইটো কাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ গড় ওলোৱাৰ। তাৰপিছত চবেই চিঞৰিছে বোলে গড় পাৰ হৈছে, গড় পাৰ হৈছে। তাৰপিছতহে উঠিছোঁ। আৰু এয়া ভাত খাবলৈ বুলি হোটেলত সোমাইছোঁ। মই ভাত নাখাওঁ, পিছে মই ৰুটি খাম। মামাক কৈ দিছোঁ বোলো মই ৰুটিহে খাম, ভাত খাব একদমেই মন যোৱা নাই। খাই ঘৰলৈ যাওঁ, আৰু বহুত বেছি ভাগৰো লাগিছে যিহেতু।